গাইজ কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৱে ভালে আছে কুশলে আছে আৰু আজি মই আপোনালোকক একেবাৰে শেষৰ ভিডিঅ'টো লৈ আহিছোঁ মেঘালয়লৈ যোৱা ভিডিঅ'টোত মই আপোনালোকক ৱেইনা ৱাটাৰফলছ দেখাইছিলোঁ আৰু তাৰ পৰা আমি চিধাই আহিছিলোঁ এই ঠাইখিনিলৈ মই আপোনালোকক দেখাই আছোঁ আপোনালোকে দেখিলে গমেই পাব আমি ক'ত আহিছোঁ আমি এতিয়া মনলিথ এটা চাবলৈ আহিছোঁ কিন্তু নামটো মোৰ মুখতে নুফুটে প্ৰনাউন্সিয়েশ্যনটো ঠিক নহ'ব সেইভাবে মই ইয়াত মেনশ্যন কৰি দিছোঁ এই ঠাইখিনিলৈ কোনে কোনে আহিছে এবাৰ কমেণ্ট কৰি জনাই দিবচোন মই এইখিনি ঠাই বহুত বেছি ভাল পাইছোঁ সেইভাবে মই এইখিনি স্পেচিয়েল বুলিয়ে ক'ব লাগিব আপোনালোকক দেখাই দিছোঁ আপোনালোকে যদি কেতিয়াও অহা নাই এই ঠাইখিনিত তেনেহ'লে নিশ্চয় এপাক আহিব আপোনালোকে এই ঠাইখিনিত আহি খুবেই ভাল পাব খুব ধুনীয়া শান্তশিষ্ট ঠাই আৰু বহুত বেছি ধুনীয়া ইয়াত চাওকচোন শিলেৰে একেবাৰে আসন সজোৱাৰ নিচিনা আছে মই আপোনালোকক দেখাই দিছোঁ আমি আহি পালোঁ ঠাইখিনি চাওকচোন This place is being called as Stonehenge of Northeast, or you can consider it as the Stonehenge of Asia. এয়া চাওকচোন শিলবোৰ এটা চাৰ্কলত কেনেদৰে সজাই ৰাখিছে একেবাৰে ৰাজপ্ৰসাদত যেনেদৰে আসনবোৰ সজাই থয় ঠিক তেনেদৰে সজাই থৈছে মানে মোৰ এনেকুৱা লাগিল যেন ৰাজপ্ৰসাদৰ মানে আসনবোৰ যেনেদৰে সজাই তেনেদৰে সজাই ৰখাৰ নিচিনা লাগিছে মোৰ বাৰু আপোনালোকলৈ মোৰ এটা কুৱেশ্যন আছে আপোনালোকে বাৰু বন্ধৰ দিনত কি কৰি ভাল পায় মোক জনাবচোন মোৰ বহুত জানিবলৈ মন যায় আপোনালোকে বাৰু বন্ধৰ দিনত কি কৰে কাৰণ মোৰ কাৰণে বন্ধ বুলি ক'লে হয়তো আমিতো ঘৰলৈ যাওঁ নাইবা আমি ফুৰিবলৈ ওলাই আহোঁ কিমাননো আৰু সদায় ঘৰতে ভাত আঞ্জা বনাই থাকিম কাপোৰ ধুম বাচন ধুম সদায় একেটা কামকেই কৰি থাকোঁ সেইবাবে আমি সময় পালে ফুৰিবলৈকে আহোঁ আপোনালোকে বাৰু বন্ধ পালে কি কৰে মোক কমেণ্ট কৰি জনাবচোন বৰষুণ এই মই ছাতি লৈ ভিডিঅ' কৰি আছোঁ এয়া দেখিছেনে অকস্মাত খুব বতাহ বৰষুণ দিছে একেবাৰে উৱা নোপোৱা কৰি ধাৰাসাৰ বৰষুণ দিছে আৰু বতাহৰ কোবটো শুনিছেই আপোনালোকে আচলতে আমি এই ঠাইখিনিত আহিবলৈ লওঁতেই বতৰটো বেয়া কৰিছিল জানিছিলোঁ বৰষুণ আহিব সেইবাবে আমি ৰেইনকোট পিন্ধিয়ে আছোঁ সেয়া আৰু ইমান বেছি টেনশ্যন লোৱা নাই কিন্তু বহুত ভয়ানক বতৰ হৈছিল বাৰু যিয়েই নহওক কিছু সময় তাত আমি কটালোঁ আৰু এতিয়া আমি ঘৰলৈ উভতি আছোঁ গাইজ আমি এতিয়া ঘৰমুৱা হ'লোঁ বৰষুণত দগৰি তিতিলোঁ এতিয়া ঘৰমুৱা হওঁ ঠাণ্ডাও লাগিছে বহুত গাইজ এয়া আহি আধা ৰাস্তাত বহুত ভোক লাগিছে আমাৰ যিহেতু আমি ৰাতিপুৱা 10:30 বজাতেই খানা খাইছিলোঁ আমাৰ পুৱাৰে মেগী অকণমান ৰৈ গৈছিল সেইখিনি আমি ভগাই খালোঁ আৰু এয়া দেখিছেনে চটপটা কেইপেকেটমান আছিল সেয়াই আমি মিক্স কৰি খালোঁ আৰু আজি আমি এটা বেলেগ ৰাস্তাৰে উভতি আছোঁ এয়া চাওকচোন এই যে বগা বগা দেখিছে দূৰত সেয়া হৈছে শ্বিলং আমি আজি উমিয়াম লেকৰ আন এটা পাৰেৰে ঘৰলৈ গৈ আছোঁ
এই ঠাইখিনি মই আগেই দেখা নাছিলোঁ মোৰ কিন্তু বহুত ধুনীয়া লাগিছে বহুত ওপৰা পকোৱা আৰু খুব ধুনীয়া ৰাস্তাটো আপোনালোকে কেতিয়াবা এইফালেৰে আহিলে চাবচোন বহুত ধুনীয়া ৰাস্তা আৰু এয়া হৈছে উমিয়াম লেকৰ এইটো পাৰ দেখিছেনে এইটো আমি অপজিট চাইডেৰে আহিছোঁ আজি এয়া দেখিছেই নহয় আহোঁতে আহোঁতে আমাৰ এন্ধাৰেই হ'ল আৰু বেলিটিও ঘৰমুৱা হ'ল আমিও ঘৰমুৱা হৈ আছোঁ দুয়োটাই কথা পাতি পাতি এয়া আজিৰ যাত্ৰাটো এনজয় কৰি আছোঁ তো আজিৰ ভিডিঅ'টো ইমানেই আছিল আৰু বেছি দীঘলীয়া নকৰোঁ ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিল নিশ্চয় এটা লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তো আজিলৈ এৰিলোঁ দেই বাই